আমি আজি 4-5 মাহৰ আগতে তেওঁলোকৰ লগত এগ্ৰিমেণ্ট কৰিছিলোঁ। এগ্ৰিমেণ্ট কৰাৰ চুক্তিত আমি 30,000 এটা তেওঁলোকক পে'মেণ্টো কৰিছোঁ আগধন হিচাপে। আগধন দিয়াৰ পিছতো তেওঁলোকৰ লগত আমি যোগাযোগ ৰাখিছিলোঁ। ৰখাৰ পিছত আহি থিয়েটাৰ যেতিয়া অন্তিম সময় পালেহি তেতিয়া আমাক তেওঁলোকে একদম অন্তিম সময়ত কৈছে যে পেণ্ডেলটো কৰিবলৈ আমাৰ অসুবিধা হ'ব। তেতিয়া আমি ক'লোঁ কিয়? তেওঁলোকে নানান অসুবিধা দেখালে। দেখুৱাৰ পিছত এতিয়া আমাৰ এনেকুৱা এটা সমস্যাত ভুগিবলগীয়া হৈছে। আপোনালোকে চাওক, গোটেই পেণ্ডেলৰ বাউণ্ডেৰী বনোৱা হ'ল, গ্ৰীণ ৰুম বনোৱা হ'ল, খৰি খেৰৰ সম্পূৰ্ণ যোগাৰ কৰা হ'ল। আমি আগধন দিলোঁ, ৰাইজক টিকট দিলোঁ। টিকটৰ প্ৰায় 40% পইচা আমি আগধন হিচাপে কালেকশ্যনো কৰিলোঁ। প্ৰেছত দিবলগীয়া অন্যান্য য'ত দিবলগীয়া আছিলে সেই পইচাখিনি আমি খৰচো কৰিলোঁ। এতিয়া আমি এনেকুৱা এটা সমস্যাত মানে পৰিস্থিতিত তেওঁলোকে চামিল কৰি দিলে, যিটো কাৰণে আজি আমি ঘৰৰ পৰা ওলাব নোৱাৰা হৈছোঁ। কাৰণ ৰাইজক আমি কি প্ৰত্যুত্তৰ দিম? আজি তেওঁলোকে আজি 14 তাৰিখৰ আমাৰ পেণ্ডেল হোৱাৰ কথা, আজি 15 তাৰিখ হ'ল। এতিয়ালৈকে তেওঁলোকৰ কোনো ৰেছপন্স নাই। কিন্তু পেণ্ডেল নহ'ব বুলি এতিয়ালৈকে কোৱা নাই। পেণ্ডেল হ'ব। আৰে পেণ্ডেল কেতিয়া হ'ব? কি থিয়েটাৰ আছিলে এখন? ৰুদ্ৰাক্ষ থিয়েটাৰ। অভিনেতা আছিলে যোগেশ কাশ্যপ আৰু সুকন্যা ৰাজগুৰু। তেওঁলোকে ইমানজন ধুনীয়া এইবাৰ নাটক চলি আছে তেওঁলোকৰ। ফেচবুকত আমি যথেষ্টখিনি আপলোড পাইছোঁ। সেইকাৰণে আমি তেওঁলোকৰ ভৰসাত আমি তেওঁলোকক নিমন্ত্ৰণ দিছিলোঁ। আৰু নিমন্ত্ৰণৰ যিমানখিনি প্ৰস্তুতি চলাব লাগে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাই দিলোঁ। মালিক কোন আছিলে? মালিক ৰূপজ্যোতি বৰা বুলি, তেওঁ যোৰহাটৰ এইটো ঢেকৰ গাঁও বুলি। তেওঁক আমি প্ৰথম তেওঁ ছেক্ৰেটাৰীক পঠিয়াইছিলে। তেওঁ ছেক্ৰেটাৰী হঠাৎ আমি 10,000 এটা দিছোঁ আৰু 20,000 এটা তেওঁক আমি নিজে মাতি আনি 20,000 তেওঁক আমি দিছোঁ। আৰু এগ্ৰিমেণ্টত তেওঁ 20,000টো যে লৈছোঁ সেইটো চাইন কৰি থৈ গৈছে। এগ্ৰিমেণ্ট আছে। এতিয়ালৈকে তেওঁলোকে যে আমি নাই যোৱা, কিয় নাই যোৱা একো জনোৱা নাই। একো জনোৱা নাই। এতিয়াতো ৰাইজে আপোনালোকক ফোনাফোনি কৰিছে যে কালি থিয়েটাৰ চাবলৈ মানুহ ৰাইজ আহিছে। অহাৰ পিছত আমি যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটো পৰিস্থিতি আমি মোকাবিলা কৰিবলগীয়া হৈছে, সেই বস্তুটো সেইটো ভুক্তভোগীয়ে গম পাব। থিয়েটাৰ যিজন মালিক তেওঁতো এতিয়াও তেওঁ মানে আভুৱা ভাগি আছে আমাক যে থিয়েটাৰ যাব, থিয়েটাৰ হ'ব, মাৰ্চত কৰক, আমুকত কৰক, ভুচুকত কৰক। কিন্তু এতিয়ালৈকে তেওঁলোকৰ থিয়েটাৰ কোনো সিদ্ধান্ত আমাক ফাইনেলি সিদ্ধান্ত দিব পৰা নাই। থিয়েটাৰ পেণ্ডেল হ'ব নে নহ'ব। আজি এই চক বাউণ্ডেৰী বনালোঁ, এই গ্ৰীণ ৰুম বনালোঁ, তাৰ পে'মেণ্ট দিছোঁ। টিকটৰ পৰা ধৰি লৈ আমি যিখিনি পাব্লিচিটিৰ কাৰণে ফ্লেগ, বেনাৰ, পোষ্টাৰ পৰা ধৰি লৈ নাই বুলি আমি তাত 30-40 হাজাৰ টকা খৰচ কৰিছোঁ। টিকট বনাইছোঁ 20-25 হাজাৰ টকা। আৰু আমি ইয়াত মাটি অসমান আছিলে, অসমানৰ কাৰণে মাটি আনি পেলাই ইয়াত ফকলেণ্ড লগাই গোটেই প্লেচটো আমি সমান কৰিছোঁ। কষ্টখিনি আছে। বাইকত তেল জ্বলাইছোঁ ইমান দিনে। আজি 2-3 মাহ ধৰি আমি দৌৰি আছোঁ। ৰাইজৰ ওচৰতে যে আমি মুখ উলিয়াব নোৱাৰা অৱস্থা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেইকাৰণে আমি আপোনালোকৰ থ্ৰুৱেদি এটা অনুৰোধ জনাওঁ, আপোনালোকেও আমাক সহায় কৰক। আমাৰ সেই যিখিনি কষ্ট হ'ল, যিখিনি মানুহৰ ওচৰত আজি সন্মানহানি হৈছে, আমি যথেষ্ট প্ৰগ্ৰেম পাতিছোঁ। আমি এই যিখিনি সদস্য আজি ইয়াত উপস্থিত আছোঁ, আমি যথেষ্টখিনি প্ৰগ্ৰেম এই অঞ্চলত পাতিছোঁ। আজি গোটেই ৰাইজৰ ওচৰত আমি লজ্জিত হৈছোঁ। আমি অনুষ্ঠানভাগ পাতিব পৰা নাই। আজি দূৰৰ ৰাইজক আমি টিকট দিছোঁ, তেওঁলোকে আজি ফোনাফোনি কৰিছে, আহিছে, আহি পেলাই ইয়াৰ পৰা ঘূৰি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।